কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে পৰম ভগৱত বৈষ্ণৱ প্ৰেমী ভক্তবৃন্দ, মই ইতিমধ্যে কেইবাটাও খণ্ড আখ্যান আপোনালোকলৈ ভাগৱতৰ পৰা আগবঢ়াই দিছিলোঁ। মাজতে মোৰ বিশেষ অসুবিধাৰ হেতু মই আপোনালোকলৈ ভাগৱতৰ কথা আগবঢ়াই দিব পৰা নাই। ইতিমধ্যে মই অশ্বত্থামাৰ শিৰোমণি কটা অংশটো শেষ কৰিছোঁ। আজি মই পুনৰ আৰম্ভ কৰিব বিচাৰিছোঁ কুন্তীৰ শ্ৰীকৃষ্ণৰ স্তৱ। আহকচোন আমি ভাগৱতৰ মাজলৈ সোমাই যাওঁ। মই প্ৰথম 4 শাৰী সুৰেৰে আপোনালোকলৈ আগবঢ়াইছোঁ। ইয়াৰ পিছৰখিনি মই কথাৰে আপোনালোকলৈ আগবঢ়াই দিম। মই প্ৰতি 4 শাৰী বাক্য হিচাপে কথা হিচাপে প্ৰথমতে বনাই লৈ পিছত আপোনালোকলৈ আগবঢ়াই পঠাম। ভাগৱতত যেনেদৰে লিখা আছে ঠিক তেনেদৰে মই আপোনালোকলৈ বাক্য আকাৰে পঠাব বিচাৰিছোঁ। আহকচোন ভাগৱতৰ মাজলৈ সোমাই যাওঁ। প্ৰথম 4 শাৰী মই সুৰেৰে আপোনালোকলৈ আগবঢ়াইছোঁ। কুন্তীৰ শ্ৰীকৃষ্ণৰ স্তৱ। চলিবাক শান্ত কৃষ্ণ কুন্তী হে ন জানি হলুতক মুখে দুখে বুলিলন্ত বাণী। হে কৃষ্ণ কৃষ্ণ বাপ করু প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ। আহকচোন এতিয়া কথাৰে আপোনালোকলৈ ভাগৱতৰ কথাখিনি মই আপোনালোকক জনাওঁ। হে ভকত বান্ধৱসকল, উত্তৰাৰ গৰ্ভত অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰৰ পৰা পৰীক্ষিতক ৰক্ষা কৰি মহাপ্ৰভু শ্ৰীকৃষ্ণ দ্বাৰকালৈ যাবলৈ ওলাল। ইয়াকে জানি মহাসতী কুন্তীয়ে মনোকষ্ট পাই হলুতক মুখে দুখেৰে ক'লে, হে কৃষ্ণ, তোমাক আন্তৰিক প্ৰণিপাত জনাইছোঁ, কিয়নো তুমিয়েই সাক্ষাৎ পৰম ঈশ্বৰ দৈৱকী নন্দন নন্দ কুমাৰ গোবিন্দ। তোমাৰ অৰবিন্দ চৰণত প্ৰণাম জনালোঁ। তোমাৰ পদুম ফুলৰ দৰে নাভি, লগতে পদুম ফুলৰ মালা, পদুম ফুলৰ পাহিৰ দৰে দুটি নয়ন আৰু পদুম ফুলৰ দৰে দুখনি চৰণ, আৰু তুমিয়েই ভকতৰ চিত্ত বৃত্ত অধিষ্ঠাতা। মোৰ সকলো দুখ দুৰ্গতিৰ উদ্ধাৰ কৰোতা তুমিয়েই ভগৱন্ত। তুমিয়েই ভীমক কৌৰৱে বিষ খুৱাওঁতে ৰক্ষা কৰিলা। বনবাসত দুষ্ট ৰাক্ষসবোৰৰ পৰা ৰক্ষা কৰোতা শেষত অশ্বত্থামাৰ তীক্ষ্ণ শৰত উদ্ধাৰ কৰোতা তুমিয়েই হে কৃষ্ণ ত্ৰাণকৰ্তা। আমাৰ নানা বিপদত তুমিয়েই পুত্ৰ হিচাপে ৰক্ষা কৰিলা। যেনেকৈ চৰায়ে ডৌকাৰে আৱৰি পোৱালীবিলাকক ৰক্ষা কৰে, ঠিক তেনেদৰে আমাক তুমি তোমাৰ ছত্ৰ ছায়াত ৰাখি ৰক্ষা কৰি আছা। যি চেনেহত দৈৱকী মাতৃক যেনেকৈ বিপদত ৰক্ষা কৰিলা, মোক মাতৃতকৈও অধিক চেনেহ কৰি আমাৰ বিপদবোৰত তুমি ৰক্ষা কৰিছা। হে কৃষ্ণ, সুখ সম্পদ বাঢ়িলে তোমালৈ পাহৰি যোৱা যায়। যদিও তুমি জগতৰ আত্মা, কোনোবাই কয় তুমি যাদৱ বংশ বিস্তাৰ কৰিব বিচৰা, কোনোবাই কয় তুমি পাণ্ডৱৰ কীৰ্তি বঢ়াব বিচৰা। তোমাৰ লীলা দেখি মানুহে নানা মত প্ৰকাশ কৰে।
তোমাৰ অনন্ত চৰিত্ৰৰ কথা আলোচনা কৰি লোকে নজনাকৈ তোমাৰ আশীৰ্বাদ পায়, মুক্তিৰ পথ ৰচনা কৰে। মহাজ্ঞানী লোকসকলে কয়, জীৱৰ মুক্তিৰ বাবে ঈশ্বৰ হিচাপে তুমি পৃথিৱীত অৱতাৰ ধাৰণ কৰিছা। হে কৃষ্ণ, যিজনে তোমাক স্মৰণ কৰে, তোমাৰ নাম কীৰ্তন কৰে, সহজতে তোমাৰ চৰণত ঠাই পায়, পুনৰ জন্মৰ পৰা মুক্তি পায়, পৃথিৱীৰ দুখ কষ্টৰ পৰা তেওঁ হাত সাৰিব পাৰে। কিন্তু হে প্ৰভু জনাৰ্দন, তুমি যদি আমাক এৰি যোৱা, তেন্তে আমি জীয়াই থাকিও মৃতকৰ দৰে হ'ম, আৰু মথুৰালৈ নগ'লেও যদুবংশও নাশ হ'ব পাৰে। এতিয়া হে কৃষ্ণ, মই তোমাক ইয়াতে থাকা বা মথুৰালৈ যোৱাগৈ বুলি ক'ব নোৱাৰিম। তুমি যি ভাল দেখা তাকে কৰা। তুমি গুচি গ'লে তোমাক আৰু দেখিব নাপাম। যাদৱ আৰু পাণ্ডৱ বংশৰ মাজত স্নেহ ছেদ হোৱাৰ দৰে হ'ব। হে কৃষ্ণ, তোমাত পৰে আন দেৱধৰ্মত যাতে মোৰ মতি নহওক, তাকে মই অন্তৰত প্ৰাৰ্থনা কৰোঁ। হে কৃষ্ণ, সদায় যেন তোমাতে মোৰ মন আবদ্ধ হৈ থাকে। গংগা নদীত জেং জাবৰে বাধা দিলেও যেনেকৈ গংগা সাগৰত মিলিত হয়, ঠিক তেনেদৰে হেজাৰ কামৰ বাধা থাকিলেও মই যাতে তোমাৰ চৰণ চিন্তা কৰিব পাৰোঁ। এনেদৰে স্তুতি নাতি কৰি থাকোঁতে কুন্তীৰ কৃষ্ণৰ প্ৰতি সপ্ৰেম ভকতি উপজিল। চকুৰ পৰা ভক্তিত চকু পানী ববলৈ ধৰিলে। কুন্তীৰ পৰম ভকতি দেখি শ্ৰীকৃষ্ণই কুন্তীক আশ্বাস জনাই ক'লে, পেহী, আজি দ্বাৰকালৈ নাযাওঁ দিয়া। এই বুলি কুন্তীক আগ কৰি পুনৰ গৃহত প্ৰৱেশ কৰিলে। মহাৰাজ যুধিষ্ঠিৰ আৰু স্ত্ৰীসকলে শ্ৰীকৃষ্ণক ৰাখিব পাৰি আনন্দত উত্তাল হৈ পৰিল আৰু শ্ৰীকৃষ্ণক আদৰি গৃহলৈ লৈ গ'ল। এতিয়া মহামুনি সুতে মুনিসকলক ক'লে, ইমানতে 7-8 এই 2 অধ্যায়ৰ কথা মই তোমালোকক ক'লো। এতিয়া ভীষ্মৰ মুখ্য পোৱাৰ বিষয়ে কম। তোমালোকে ভীষ্মইনো কেনেকৈ মুখ্য পালে সেই কথা মন দি শুনিবা। এই কুন্তীৰ শ্ৰীকৃষ্ণৰ স্তৱটো ইমানখিনিলৈকে আছিল। গতিকে মই ইমান আপোনালোকলৈ আগবঢ়াই দিছোঁ। আপোনালোকে এবাৰ শুনিবচোন। নমস্কাৰ। কৃষ্ণ।